শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ তথা শিৱসাগৰবাসী ৰাইজৰ সহযোগত বুধবাৰে শিৱসাগৰ প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত জিলা উন্নয়ন আয়ুক্ত কৰ্মশ্ৰী বিতুপন নিয়োগৰ বিদায় সম্বৰ্ধনা অনুষ্ঠিত কৰা হয়। জিলা অতিৰিক্ত উপায়ুক্ত হিচাপে শিৱসাগৰত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰাই শিৱসাগৰৰ বিভিন্ন সমস্যাসমূহ আন্তৰিকতাৰ সৈতে সমাধান কৰাৰ ক্ষেত্ৰত কাম কৰি যোৱাৰ লগতে শিৱসাগৰক এখন পৰ্যটকৰ আকৰ্ষণীয় কেন্দ্ৰস্থল হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগাই আহিছিল। শিৱসাগৰবাসী ৰাইজৰ মাজত সোমাই ৰাইজৰ মাজেৰে এজন হৈ শিৱসাগৰৰ উন্নয়নৰ স্বাৰ্থত নিস্বাৰ্থভাৱে কাম কৰি যোৱা আৰু বৰ্তমান ধেমাজি জিলালৈ কৰ্মসূত্ৰে বদলি হোৱা মৰমৰ প্ৰশাসনিক বিষয়াগৰাকীক যথেষ্ট সংখ্যক লোকৰ উপস্থিতিত বিদায় সম্বৰ্ধনা জনোৱা হয়। শিৱসাগৰবাসীয়ে আজি আচলতে মোক যিটো মৰম দেখুৱালে দিলে, বিভিন্ন দল সংগঠন আহিলে, প্ৰেছ ক্লাবে এই তেওঁলোকৰ গৃহতে অনুষ্ঠিত কৰিলে প্ৰেছ ক্লাবৰ কাৰ্যালয়ত, আৰু ইয়াত মই যিখিনি মৰম পালোঁ সেই গোটেইখিনি পাই মই অভিভূত যে ইমানখিনি ব্যক্তি আহি একেলগে অপেক্ষা কৰি আছিল। মই বিশেষ কামত থকাৰ বাবে অকণমান দেৰিও হৈছিল। যে কি নহওক, শিৱসাগৰত মই যিখিনি দেখা পাইছিলোঁ যে শিৱসাগৰ এক পৰ্যটন নগৰী হিচাপে কৰিব পৰা ইয়াত যিখিনি সম্ভাৱনীয়তা তাক কিছু কৰিবলৈ চেষ্টা কৰিছিলোঁ, আৰু কিমান দূৰ কৰিব পাৰিলোঁ নাজানো, কিন্তু ৰাইজে যথেষ্টখিনি সঁহাৰি দিলে, সকলোৱে সঁহাৰি জনালে। আৰু আমি যি ধৰণে ভাবিছোঁ বা আশা কৰিছোঁ শিৱসাগৰত এই পৰ্যটন ক্ষেত্ৰক আগবাঢ়ি নিয়াত যথেষ্ট স্কোপ আছে, সেইখিনি নিশ্চয় ব্যৱহাৰ কৰি আমাৰ আহি থকা প্ৰজন্মই এইখিনিক আগবঢ়াই নিব। আৰু আমি দেখা পালোঁ যথেষ্টখিনি যুৱক ইতিমধ্যে যুৱক যুৱতী আগবাঢ়িও আহিছে আৰু এই ক্ষেত্ৰত খোজ দিছে। গতিকে আমি আশাবাদী যে শিৱসাগৰত এইখিনি লৈ এইসকল যুৱক যুৱতীয়ে পৰ্যটকক আগবঢ়াই নিব। আৰু বিশেষ নকওঁ, মই এই মৰমৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ, আৰু ভৱিষ্যতেও শিৱসাগৰলৈ আহিবলৈ পালে ভাল পাব। ধন্যবাদ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।